আজি আপুনি মিঠাইত আতৰণ বৰগোহাঁই জয়মতী ক্ষেত্ৰকে আদি কৰি ইয়াত উন্মোচন কৰিছে কি ক'ব? আজি কেৱল আহোমৰ বাবে নহয়, সমগ্ৰ অসমীয়া জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। আমি ইতিহাসৰ যি কেইটা পৃষ্ঠাক লৈ সমগ্ৰ অসমীয়া জাতিয়ে গৌৰৱবোধ কৰোঁ। সেই বীৰ বীৰাংগনাসকলৰ যেন ক'ৰবাত কিবা স্বীকৃতিত কম হৈ আছিল। মই ক'বলৈ কুণ্ঠাবোধ নকৰোঁ। মোৰ জ্ঞাতি, মোৰ আহোম সম্প্ৰদায়ৰ বহু লোক বিভিন্ন সাংবিধানিক পদত আছিল যদিও কিছুমান কাম কৰা নাছিল। দুখ লাগিছিল যদিও আমি ভগৱানে যি কৰে, ফুৰাটাই যি কৰে, ভালৰ কাৰণে কৰে, আমি সৌভাগ্যৱান। শৰাইঘাট ৰণৰ আন এগৰাকী, এই শৰাইঘাট বিজয়ৰ আন এগৰাকী মহানায়ক মহাবীৰ লাচিত বৰফুকনটো মূল কেন্দ্ৰ, তেখেত মূল সেনাপতি, কিন্তু সমান্তৰালভাৱে আন এগৰাকী প্ৰাতঃস্মৰণীয় নক্ষত্ৰ আতন বৰগোহাঁই। আতন বৰগোহাঁই মৈদামটো অনাদৃত হৈ পৰি আছিল, বেদখল হৈ আছিল, মানুহে মাটি খান্দিবলৈ আৰম্ভ কৰিছিল। সেই মৈদামটো আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ অনুপ্ৰেৰণাৰে, তেখেতৰ সহযোগিতাৰে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ নেতৃত্বাধীন যি আমাৰ টাই আহোম উন্নয়ন পৰিষদ আছে, তেখেতসকলৰ সহযোগত গোটেই অঞ্চলটোৰ আতন বৰগোহাঁই মৈদামটোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে আজি ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ আধাৰশিলা স্থাপন কৰাৰ মোৰ সৌভাগ্য হ'ল। সমান্তৰালভাৱে জয়মতীৰ কথা আমি সদায় কওঁ, জয়া নাই, জয়া নাই। জয়া আমাৰ সমগ্ৰ মাতৃ শক্তি তথা অসমীয়া ৰমণীৰ দেশপ্ৰেমৰ ত্যাগৰ প্ৰতিভূ। জয়মতীৰ জন্মভূমি মাদুৰীত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চিন্তা আৰু পৰিকল্পনাৰে আজি ময়ূৰ বৰগোহাঁইদেৱৰ তৎপৰতাত আমি তাত 50 কোটি টকাৰ ব্যয় সাপেক্ষে এটা পৰ্যায়ক্ৰমে হ'ব। আজি আমি জয়মতী ক্ষেত্ৰৰ শিলান্যাস কৰোঁ, আধাৰশিলা স্থাপন কৰোঁ, মোৰ সৌভাগ্য। এই দুটা কাম কৰাৰ উপৰিও আমাৰ লিটল বুঢ়াগোহাঁই ডাঙৰীয়াৰ দিনতে কাম আৰম্ভ হোৱা আৰু ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ দিনৰ কাম সমাপ্ত হোৱা হাঁহচৰা টাই একাডেমীৰ নৱনিৰ্মিত স্কুল ঘৰটোৰ আমি যিটো বিল্ডিং স্কুল ঘৰ, এই ঘৰটো আমি উন্মোচন কৰোঁ। খুব সুন্দৰ এটা আজি পৰিৱেশ। মূলতঃ আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আতন বৰগোহাঁই দৰে এগৰাকী প্ৰাতঃস্মৰণীয় শ্ৰেষ্ঠ অসমীয়াৰ মৈদামটো যিটো জৰাজীৰ্ণ ৰূপত আজি দেখি আহিছোঁ, বুকুখন বিষাই আছে, কিন্তু এইটোৰ লগতে ভাবিছোঁ যে ফুৰাটাৰ আশীৰ্বাদ, সেইটোৰ সংবৰ্ধন সংৰক্ষণৰ বাবে আশীৰ্বাদ আমাক দিছে। আমি কৃতজ্ঞ আৰু কৃতাৰ্থ। আমাৰ সংস্কৃতিয়ে শিকায়, আহোম অসমীয়া ভাৰতীয় সংস্কৃতিয়ে শিকায় যে প্ৰতিগৰাকী জ্যেষ্ঠক, প্ৰাক্তন মানুহক শ্ৰদ্ধা কৰিবলৈ, সন্মান কৰিবলৈ, ৰাজনৈতিক দ্বন্দ্ব, ৰাজনৈতিক আমাৰ বিতৰ্ক ইত্যাদিক আমি কাষৰীয়াই ক'ম যে প্ৰত্যেকে নিশ্চয় ভাল কামেই কৰিছিল, কিন্তু কিছুমান কথা গুৰুত্বপূৰ্ণ নাছিল। আমাৰ বীৰ বীৰাংগনাসকলক লাগে ইলেকশ্যনৰ নামত বোলে এই শৰাইঘাট, এই লাচিতৰ কথা উচ্চাৰণ কৰে, কিন্তু প্ৰকৃতাৰ্থত এখেতক আমাৰ বীৰ বীৰাংগনা মহান পুৰুষসকলৰ বিষয়ে একো কৰা নাছিল। প্ৰকৃতপক্ষক নহ'লেনো 350 বছৰ লাগেনে আজি আলাবৈৰণত এটা স্মাৰক নিৰ্মাণ কৰিবলৈ? আমি কিয় অপেক্ষা কৰিবলগীয়া হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বাবে? আজি লাচিতৰ এটা 100 ফুট উচ্চতা প্ৰতিমূৰ্তিটোৰ বাবে আমি কিয় অপেক্ষা কৰিবলগীয়া হ'ল? মাদুৰীত জয়মতী ক্ষেত্ৰটোৰ বাবে আজি কিয় আমি 400 বছৰ অপেক্ষা কৰিবলগীয়া হ'ল? ইমান বছৰ অপেক্ষা কৰিবলগীয়া হ'ল? কিয় আমি চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ইমান বছৰ অপেক্ষা কৰিবলগীয়া হ'ল? হয়তো বিক্ষিপ্ত ৰূপত কিছু কাম হৈছিল, কিন্তু প্ৰণালীবদ্ধ ৰূপত প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে, অকল আহোমৰ বাবে নহয়, প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে নৰেন্দ্ৰ মোদী দেৱৰ দিগদৰ্শনেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কাম কৰি আছে। ৰাজনৈতিক বক্তব্য নহয়, সাক্ষ্যক প্ৰমাণ। ইতিহাসৰ এই সোণালী পৃষ্ঠাবিলাকৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কি কৰি আছে? ৰাইজ তাৰ সাক্ষী, সময় তাৰ সাক্ষী। আমি যিসকল আমাৰ টাই আহোম উন্নয়ন পৰিষদ, কাৰণ সকলো বিদ্যালয়তে দিয়াটো সম্ভৱ নহয়, শিক্ষকৰ কথা আছে আৰু ছাত্ৰ ছাত্ৰী আগ্ৰহৰ কথা আছে। আমাৰ টাই আহোম উন্নয়ন পৰিষদে আগ্ৰহ বৃদ্ধিৰ বাবে কিছু অভূতপূৰ্ব আঁচনি লৈছে আৰু সম্প্ৰতি 2এখন বিদ্যালয় যিদৰে আছে বা বিশ্ববিদ্যালয়তো যিদৰে পাঠ্যক্ৰম আছে, আমাৰ এনেধৰণৰ হাঁহচৰ টাই একাডেমীৰ দৰে আৰু 15খন টাই একাডেমী ইতিমধ্যে আন্তঃগাঁথনিৰ বাবে ময়ূৰ গোহাঁইৰ নেতৃত্বত আৰম্ভ হৈছে। গতিকে এইবিলাকৰ জৰিয়তে আমি কামখিনি কৰি যাম আৰু যি বিদ্যালয়ত পৰিৱেশ পৰিস্থিতি আৰু ব্যৱহাৰিকভাৱে সম্ভৱ হয়, নিশ্চয় এনেধৰণৰ আমি পাঠ্যক্ৰম আগবঢ়াম।